স্কুলৰ পৰা আহি পালোঁ আৰু ৰিজাল্ট ভাল বেয়া বুলি ক'লে ভালটো হৈছে বাৰু কিন্তু অসমীয়াখন বহুতে বেছি মানে কম নম্বৰ পাইছে সেইকাৰণে পাৰ্চেণ্টেজবিলাক কমি গৈছে চ' এইবাৰ সেইকাৰণে প্ৰথমৰ পৰাই মই এইবাৰ টিউশ্যন দিছোঁ কাৰণ টিউশ্যন দিয়া কাৰণটো এইটোৱে অসমীয়াখনত একচুৱেলি ময়ো পাৰোঁ কৰিবলৈ কিন্তু কি হয় জানে ঘৰৰ মানুহৰ কথা ইমান নুশুনে আজিকালি বাচ্ছাই মানে যিমানে কয় মানে সিহঁতে মানে শুনিব চেষ্টা নকৰে আৰু অসমীয়া বিশেষকৈ তো ক'লেও মানে কৰি আছোঁ বুলি কৈ ভালদৰে নকৰে তো সেইবাবে মই টিউশ্যন দিছোঁ এতিয়াৰ পৰাই দিছোঁ ষ্টাৰ্ট কৰিছোঁৱে মই যোৱা সপ্তাহৰ পৰা গতিকে এইবাৰ সেইকাৰণে প্ৰথমৰ পৰা টিউশ্যন দিছোঁ কাৰণ যেতিয়াকৈ ক্লাছ 8 পালে আৰু মেট্ৰিক কেণ্ডিডেটে হৈ গ'ল তো অসমীয়াখন নহ'লেতো বাকী 100 পালেও কথা নাই অসমীয়াখনত যদি আপোনাৰ 0 পায় বা সেই হয়তো ফেলটো ফেলে আৰু বা নিজৰো ভাল নালাগে নিজৰ মাতৃভাষাটো যদি আমি ভালদৰে শিকি বা বুজি নলওঁ তো সেইবাবে মই এইবাৰ টিউশ্যন দিছোঁ আৰু সি প্ৰমিছ কৰিছে অহাবাৰ সি একদম ভালদৰে পাছ কৰি দেখাব অসমীয়া ছাবজেক্টটোত তো আজি ৰিজাল্টটো বাৰু অকণ ভালো লাগিছে ভাল হৈছে কাৰণে কিন্তু এইটো মনটো অকণমান বেয়া লাগি আছে তো যি কি নহওক ভাল লাগিল বাৰু পাছ কৰিলে সি ক্লাছ 8 পালে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আগলৈ যাতে ভালকৈ সি ৰিজাল্ট কৰিব পাৰে ভাল মানুহ হ'ব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব মানে ভিতৰত পোক হৈ গৈছে দুটাই আনিছিল তো বেয়া ভিতৰৰ ফালে তো এইখিনি এতিয়া দালিত দিম আৰু আজি ঔটেঙা দালি বনাম আৰু বাকী কি বনাওঁ চাওঁ আৰু এতিয়া চাহ খাই লওঁ বহুত বেছি ভোক লাগিছে মই এইখিনি কামখিনি কৰি ল'লোঁ মই মানে কাম চাম নোহোৱালৈকে মানে ঘৰটো মানে এনেকৈ থৈ গৈছিলোঁ তো সেনেকুৱা নহ'লে মোৰ কিবা খাই ভাল নালাগে শান্তিত বহি খাম চাহ কাপ সেইকাৰণে ধুনীয়াকৈ কৰি ল'লোঁ কামখিনি কালি 2টা আনিছিল আপোনালোকে চাওক 2টা মাত্ৰ এইখিনি মানে ইমানেই বেয়া ভিতৰত পোক হৈ গৈছে তো এইখিনি মই বাছি মানে ভালদৰে কাটি ওলাই লৈছোঁ 2টা মানে এইকেইদিন ঔচৌ অকণমান খাব লাগে যেতিয়াকৈ মানে অকণ গৰম ঠাণ্ডা এনেকুৱা হৈ আছে ন বতৰটো বহুত মানে বেলেগ ধৰণৰ হৈ আছে ন বতাহ চতাহ দি আছে তো ঔচৌ খাব লাগে তো চাওক 2টা মাত্ৰ এইখিনি ওলাইছে মানে বেয়াই বেছিভাগ কালিলৈকে আমাৰ ঘৰত পূজা এখনৰ আমি ৰাখিছোঁ তো সেইটো কাৰণত বজাৰ হাট আছিলে অলপ আহোঁতে ৰাতি হৈ গ'ল তো সেনেকৈ আৰু এটা আমাৰ লগত আজি এটা ঘটনা এটা হৈছে ঘটনা মানে কি জানেনে আমাৰ মানে গোটেইকেইটা নল বন্ধ হৈ গৈছে নল বন্ধ মানে বিল্ডিঙত কিবা এটা প্ৰব্লেম হৈছে পানী এইটো নলত অনলিভাৰ চলি আছে তো সেইটো কাৰণত আমি পানী ধৰি থৈ দিছোঁ এনেকৈ এই পানী দেখা পাইছেনে এই গোটেই পানী ইয়াতেও পানী আছে আৰু ইয়াতেও পানী আছে মানে বিল্ডিঙৰ এটা নলেহে কাম কৰি আছে বাকী গোটেইকেইটা নল কাম নকৰা হৈ আছে মানে নল কাম নকৰা নহয় ওপৰত পানীয়ে উঠা নাই তো কালি মেকানিক আহিয়ে যাব তো সেইটো কাৰণে পানী এনেকৈ আমি ধৰি ফালে থৈ দিছোঁ চ' এইখিনিয়ে আজি মানে কি হয় আমাৰ লগত ভাল কেতিয়াও নহয় মানে কালি পূজা আছে যে সেইটো কাৰণত আমাৰ নলৰ বেমাৰ চ' কি ক'ম আৰু সেইখিনিয়ে আৰু ভিডিঅ'টো ময়ে এণ্ড কৰি দিলোঁ মানে বিশেষ আৰু নাই দিনটোত যিখিনি যি পাৰোঁ কৰিলোঁ মানে কৰিছে মইতো লগ নাপালোঁ তো ৰাতি মই ভিডিঅ'টো এণ্ড কৰিলোঁ আৰু আপোনালোকে কেনেকুৱা পালে কি পালে কমেণ্ট কৰি জনাব আৰু অলপ সহায় দিলে ভাল পাম বাই বাই গুড নাইট বেক টু লাইফ অফ কৃষ্ণৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো একদম জল্দি আৰম্ভ কৰি থৈছোঁ আজি শনিবাৰ 22 তাৰিখ আৰু আজি মোৰ সত্যনাৰায়ণ পূজাখন কিন্তু তাৰ আগতে ডাঙৰ বিপদ জানেইতো পূজা বুলি ক'লে ধোৱা পখলাখিনি আমাৰ মেইন তো বাকীবোৰ হৈয়ে গৈছিল কিন্তু যোৱা ৰাতিৰ পৰা পানী অলপো নাই আমাৰ ঘৰত মানে টেংকিত কিবা প্ৰব্লেম হৈ আছে অলপো পানী নাই বাকী আমি কিনা পানীবোৰ আনি থৈছোঁ বাৰু কিন্তু ধোৱা পখলা জানেই আৰু সেইখিনি কিনা পানীটো কৰিব নোৱাৰি তো বহুত বেছি ৰাতিপুৱাৰ পৰা একদম টেনশ্যনত পৰি আছোঁ কিন্তু এতিয়া গম পাইছোঁ যে ভাল কৰি আছে পূজা হোৱালৈকে চাগে হৈ যাব ঠিক কিন্তু মুচিলোঁ আৰু পানীবিলাক ৰাতিতে অকণমান তুলি থৈ দিছিলোঁ সেনেকৈ সেই কৰিলোঁ তো বহুত কাম আছে গাইজ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো তো আজিৰ দিনটো মই ষ্টাৰ্ট কৰি থৈ দিলোঁ আজিৰ ব্লগটো আপোনালোকে চাই থাকিব তো শেষলৈ তো এতিয়া মই কামবিলাক কৰি লওঁ দৌৰাদৌৰিকৈ কৰি আছোঁ তো চাই থাকিব ভিডিঅ'টো তো গাইজ গম পালে আজিৰ ব্লগটো এটা পূজাৰ ব্লগ হ'ব কাৰণ এইখন মোৰ বাৰ্ষিক যিখন সত্যনাৰায়ণ পূজা ভাগ কৰোঁ তো সেইখনে আজি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সম্পূৰ্ণ ভাগটো শ্বেয়াৰ কৰিব নোৱাৰোঁ কাৰণ যিহেতুকে বহুত ব্যস্ততা আৰু এইফালে আমাৰ কাৰ্য চলি আছে গাখীৰ মানে চব পূজাৰ গাখীৰ চব কিনা গাখীৰ আৰু আজিকালি কিনা গাখীৰে চলে এইটো কি নাম পুৰবী নহয় চুধা আৰু দৈও কিনাই আনিছোঁ কিন্তু পুৰবী গাখীৰৰ নামবিলাক ছোৱালী মানুহ নামেৰিকৈ ৰাখে কোনোবা পুৰবী কোনোবা চুধা কোনোবা পল্লৱী গাখীৰৰ পুৰবী নাম নহয় পুৰবী ৰাখাতকৈ তোমাৰতো পল্লৱ ৰাখব পাল্লা হয় গাখীৰৰ নাম চুধা ৰাখাতকৈ তোমাৰ ৰাখব পাল্লা হয় চিয়ান্স ৰাখব পাল্লা হয় কিন্তু চুধা
পল্লৱী পূৰবী তাৰপিছত আৰু এইবোৰে গাখীৰ আমুলটো কিন্তু ল'ৰাৰ নাম দেই আমুলটো কিন্তু ল'ৰাৰ নাম আছে দেই আৰু যদিকে মোৰ বাৰ্ষিক পূজাভাগ আৰু পূজাভাগ নকৰালৈকে মনটো বহুত বেছি বেয়া লাগি থাকে আৰু পূজাখন কৰি যে মনটো কিমান শান্তি লাগিছে আৰু কাৰণ বাবুৰ এক্সাম আছিল তো সেইবাবে মই পূজাখন অকণমান পিছুৱাই দিয়া হৈছিলে তো এতিয়া পূজাভাগ কৰি বহুত বেছি মনটো ভাল লাগিছে আৰু যদি আপোনালোকৰো মোৰ এই পূজাভাগৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আগলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ ডেইলি ব্লগ মাজতে বাৰু স্কিপ হৈয়ে যায় দিম বুলি ভাবোঁ যিটো দিয়াই নহয় তো আপোনালোকে চাই থাকিব বাৰু তথাপি দিবলৈ চেষ্টা কৰি আছোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু এইখন হ'ল মোৰ থাপনাখন য'ত ইয়াতো অকণমান পূজা আগভাগ কৰি দিছে পুৰোহিতে ইয়াতে যদি ডেইলি মই চাকি বন্তি জ্বলাওঁ তো ইয়াতে অকণমান পূজা কৰি অৰ্চনা কৰি দিছে ইফালেও আৰু এতিয়া হ'ল শেষৰখিনি একদম পূজাভাগ খুব ধুনীয়াকৈ হৈ গ'ল আৰু মনটো বহুত বেছি ভাল লাগিলে আৰু এতিয়া পূৰা সেৱা কৰি আছোঁ ষ্টাৰ্ট আৰু গাইজ এতিয়া 10টামান বাজিল মই ৰাতিপুৱাই যে কৈছিলোঁ আপোনাক ভিডিঅ' কৰিব পাৰিম নে নাজানো যি অলপ চলপ কৰিছোঁ এওঁৱে কৰিছে তো এতিয়া খিচাৰী ভোগখিনি খাই লওঁ মানে এওঁৱে মানে কাম কৰা কথাখিনি কৈছে নেকি চবেই কৰিছোঁ আৰু মোৰ কেৰিংটো ক'লে নাই পূজা বুলি আমাৰ চবৰে পূজা এওঁৱে গোটেইখিনি খিচাৰী আলু ভাজা বনাইছে সঁচাকৈ বনাইছোঁ মই কি মিছাই নেকি এওঁৱে মানে মই গাইজ এতিয়া খাই লওঁ আৰু লগতে পূজাৰ ব্লগটো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু গোটেইখিনি বস্তু এওঁৱে বনাইছে তো এতিয়া খাই লওঁ আৰু বেছি কথা ভাগৰ লাগিছে অকণমান গোটেইখিনি বস্তু এওঁৱে বনাইছে খোজ কাঢ়োঁ